জুবিন গাৰ্গে ন্যায় পাবই লাগিব। আদালতে ন্যায় দিব নোৱাৰিলেও জনগণে আৰু ভগৱানে অভিযুক্তক শাস্তি প্ৰদান কৰিবই। বাইহাটাত এই মন্তব্য কৰিলে জুবিন গাৰ্গৰ সহযোগী শিল্পী ৰাজা বৰুৱাই। বাইহাটাৰ ৰুৰেল এথলেটিক ক্লাব আৰু শাহিদুৰ ৰহমান পুথিভঁৰালত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰক্তদান শিবিৰ মুকলি কৰি মন্তব্য কৰিলে ৰাজা বৰুৱাই। এই বাইহাটা চাৰিআলিৰ সমীপতে গোপ নামৰ জেগাত তেখেতসকলৰ বৰ প্ৰশংসনীয় পদক্ষেপ লৈছে যে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতসকলে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছে। ইতিমধ্যে গুৱাহাটী মেডিকেল কলেজৰ পৰা সম্পূৰ্ণ টীম আহি পাইছে, দুখনকৈ গাড়ী থিয় হৈ আছে। গতিকে ৰক্তদানটো আচলতে মহান দান। জুবিন গাৰ্গে গোটেই জীৱন লোকৰ কাৰণে কাম কৰি গ'ল। গতিকে আজি মোক খুব ভাল লাগিছে, মানুহৰ সহযোগ বহুত, সকলোখিনি খুব নিয়াৰিকৈ হৈ আছে এতিয়ালৈকে। ৰুৰেল ইউথ ক্লাবৰ সৌজন্যত আৰু শাহিদুল ৰহমান পুথিভঁৰালৰ সৌজন্যত উদ্যোগত এই ব্লাড ডনেশ্যন কেম্প তেখেতসকলে আয়োজন কৰিছে। বৰ প্ৰশংসনীয় পদক্ষেপ। জুবিন গাৰ্গৰ জীৱনৰ যিটো মতাদৰ্শ, মানুহৰ কাৰণে কাম কৰা, জুবিন গাৰ্গ শিল্পী পিছতহে, গান গোৱা মানুহজন পিছতহে আহে আমাৰ কাৰণে, ইমানেই মানৱ দৰ্দী আছিলে। তেখেতসকলে বৰ মহান কাম হৈছে। তেখেতসকলক সকলোলৈকে সেৱা জনাইছোঁ, আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। তেখেতসকল সফল হওক আৰু অঞ্চলটোৰ উন্নতিৰ কামনা কৰিছোঁ। এই